ডকুমেণ্ট ভেৰিফিকেশ্যন অসম পুলিচৰ ফিজিকেল ইণ্টাৰভিউৰ দিনা ডকুমেণ্ট ভেৰিফাই কৰা হ'ব কোনবিলাক ডকুমেণ্ট ভেৰিফাই কৰা হ'ব বহুতে হয়তো নাজানে আপুনি যেতিয়া অনলাইন এপ্লাই কৰিছে অসম পুলিচৰ কাৰণে তেতিয়া আপুনি যিবিলাক ডকুমেণ্ট ইণ্টাৰনেটত আপলোড কৰিছে সেইবিলাক ডকুমেণ্টে আপোনাৰ ফিজিকেল ইণ্টাৰভিউৰ দিনা ভেৰিফাই কৰা হ'ব ভেৰিফাই মানে এনেকুৱা নহয় যে হাতেৰে চুই চাব বা আপোনাৰ নামৰ স্পেলিংটো মিলাই চাব ঠিক আছে কি নাই বা আপোনাৰ দেউতাৰ নামৰ স্পেলিং মিলাই চাব তেনেকুৱা নহয় এইটো ভেৰিফাই ইণ্টাৰনেটৰ জৰিয়তে কৰিব ইণ্টাৰনেটত আপোনাৰ ডকুমেণ্টখিনি আপলোড কৰিব ইণ্টাৰনেটতে চেক কৰিব যে আপোনাৰ ডকুমেণ্টখন অৰিজিনেল হয় নে ডুপ্লিকেট যদি অৰিজিনেল হয় তেতিয়াহ'লেতো টেনশ্যনৰ একো কথা নাই কিন্তু যদি ডুপ্লিকেট তেতিয়াহ'লে কিন্তু আপুনি ডাঙৰ এটা সমস্যাত পৰিব কিন্তু এনেকুৱা মানে অসম পুলিচৰ ইণ্টাৰভিউত দেখা নাপায় যে ডুপ্লিকেট ডকুমেণ্ট লৈ আহি ইণ্টাৰভিউ দিব আহিছে কিন্তু এইটো প্ৰব্লেম মানে বহুতৰে হয় যে ফটো বেকগ্ৰাউণ্ড হোৱাইট দিব লাগে ফটো বেকগ্ৰাউণ্ড বেলেগ এটা কালাৰ দি দিয়ে ফটো বেকগ্ৰাউণ্ড হোৱাইট দিব লাগে ফটো বেকগ্ৰাউণ্ডৰ যিটো পিছফালে গছ গছনি থাকে বা যিটো থাকে তেনেকৈয়ে আপলোড কৰি দিয়ে তো যদি তেনেকুৱা থাকে তেতিয়াহ'লে ইণ্টাৰভিউৰ দিনা আপোনাৰ লগত কি কৰিব ইয়াতকৈ যিটো ডাঙৰ প্ৰব্লেম হৈছে সেইটো হৈছে যে নিজৰ নামৰ স্পেলিং মিষ্টেক যে নিজৰ মেট্ৰিকৰ ডকুমেণ্টত নিজৰ নামটো যেনেকুৱা আছে নিজৰ ছেকেণ্ড ইয়াৰৰ ডকুমেণ্টখনত নিজৰ নামৰ স্পেলিংটো তেনেকুৱা নাই যে এ ঠেয়ত অ' বা অ'ৰ ঠেয়ত ই তেনেকুৱা যদি থাকে আপোনাৰ তেতিয়াহ'লে আপোনাৰ কি হ'ব ইয়াতকৈও যিটো ডাঙৰ হৈছে যে নিজৰ ডকুমেণ্ট আৰু দেউতাৰ ডকুমেণ্ট যিহেতু মানে ভেৰিফাইৰ সময়ত দেউতাৰ ডকুমেণ্টো চেক কৰিব তো দেউতাৰ ডকুমেণ্টত যি থাকে আৰু নিজৰ ডকুমেণ্টত যদি তেনেকুৱা নাথাকে এনেকুৱা বহুতৰে আছে যে মানে নিজৰ ডকুমেণ্টত দেউতাৰ নামটো অকণমান বেলেগ আৰু দেউতাৰ ডকুমেণ্টত দেউতাৰ নামটো অকণমান বেলেগ স্পেলিঙৰ মানে খেলি মেলি হৈছে তো যদি এনেকুৱা থাকে তেতিয়াহ'লে আপোনাৰ কি হ'ব তো আপোনাৰো যদি এনেকুৱা থাকে তেতিয়াহ'লে টেনশ্যন কৰাৰ একো প্ৰয়োজন নাই মই মানে শিকাই দিম যে আপুনি কেনেকৈ ইয়াৰ পৰা বাচিব পাৰিব তো আপোনাৰ যদিও তেনেকুৱা নাথাকে তথাপিও ভিডিঅ'টো শেষলৈকে চাই থাকক যদি আপোনাৰ লগৰ কাৰোবাৰ তেনেকুৱা থাকে তেতিয়াহ'লে আপুনি তাক বচাই দিব পাৰিব তো আপোনাৰ মূল্যৱান সময় নষ্ট নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ হাই মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09 আপুনি যদি প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব কাৰণ মই এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহিয়ে থাকোঁ প্ৰথম কথা হ'ল ফটো বেকগ্ৰাউণ্ড যদি আপোনাৰ যদি সেম কালাৰ নাথাকে ঠিক আছে ফটো বেকগ্ৰাউণ্ড একচুৱেলি হোৱাইট দিব লাগে বহুতে কি কৰে যে ফটো বেকগ্ৰাউণ্ড ব্লু ব্লেক কিবা কিবি লগাই থৈ দিয়ে বা এনেকুৱা আছে যে ফটো বেকগ্ৰাউণ্ডটো যেনেকুৱা থাকে গছ গছনি কিবা যদি থাকে তেনেকুৱাই আপলোড কৰে তেতিয়াহ'লে কি হ'ব ইহঁতক কি ৰিজেক্ট কৰি দিব নে ৰাখিব তো এইটো লৈ ভয় খোৱাৰ একো মানে কথাই নাই ফটো বেকগ্ৰাউণ্ডত কেতিয়াও কাকো ৰিজেক্ট নকৰে ঠিক আছে বেকগ্ৰাউণ্ডটো ইমান মেটাৰ নহয় কি হয় ইহঁতে কৈছে যে হোৱাইট দিয়ক হোৱাইট দিলে কি মানুহৰ মুখ এখন মানে ভালকৈ দেখি পায় চিনতে সুবিধা হয় কিন্তু যদি আপুনি ফটো বেকগ্ৰাউণ্ডখন যদি চেঞ্জ কৰা নাই বা যদি বেলেগ কালাৰ দিছে ইয়াত আপোনাক ৰিজেক্ট নকৰে ফটোত আপোনালোকৰ কি চাব ফটোত অকল আপোনালোকৰ কাণ দুটা আৰু চকু দুটা চাব হয় ফটোত যদি আপোনাৰ কাণ বা চকু নাথাকে তেতিয়াহ'লে আপোনাক কিবা এটা কৰিব পাৰে আদাৰৱাইজ আপোনাৰ ফটো বেকগ্ৰাউণ্ডত একো নকৰে ঠিক আছে হয়তো আপোনাৰ যিজন আপোনাৰ ডকুমেণ্ট ভেৰিফাই কৰাব সি যদি অকণমান খঙাল মানুহ হয় তেতিয়াহ'লে হয়তো আপোনাক এটা কথা ক'ব পাৰে যে ফটোটো কাৰ পৰা এপ্লাই কৰিছে কোনখন শ্বপত যাই কিনে এপ্লাই কৰিছে নে নিজৰ ঘৰত এপ্লাই কৰিছে যে ফটো বেকগ্ৰাউণ্ডখন দিবলৈ শিকা নাই হয়তো এনেকৈ ক'ব পাৰে কিন্তু যদি যোনে ভেৰিফাই কৰিব এই যদি অকণমান ভাল থাকে আপোনাক একো নকয় ঠিক আছে এইটো তেনেকৈয়ে হৈ গ'ল এতিয়া মেইন কথা হ'ল যে নিজৰ নামৰ স্পেলিং মিষ্টেক হৈ আছে ঠিক আছে যে নিজৰ মেট্ৰিকৰ ডকুমেণ্টত মোৰ নামৰ স্পেলিংটো যেনেকুৱা মানি লওক যে মোৰ নাম মুস্তফা আলী MOSTOFA তো বহুতে মোৰ নামটো কেনেকুৱা লিখে MOSTUFA ঠিক আছে তো বেলেগে যেতিয়া মোৰ নামটো লিখিব যায় এনেকৈ লিখে তো এতিয়া মানি লওক যে মোৰ নামটো যে আছে যে মোৰ মেট্ৰিকৰ ডকুমেণ্টত যদি আছে MOSTOFA আৰু যদি হাই ছেকেণ্ডাৰী ডকুমেণ্টত থাকে যে MOSTUFA ঠিক আছে মানে অ'ৰ ঠাইত যদি ইউ এটা আহি গৈছে মানে খেলি মেলি হৈ আছে তেতিয়াহ'লে কি কৰিব ৰিজেক্ট কৰাব নেকি তেতিয়াহ'লে কেতিয়াও ৰিজেক্ট নকৰাই ঠিক আছে আপোনাৰ বাকী ডকুমেণ্টবিলাকো চাব খালি যে আপোনাৰ এটা ডকুমেণ্টে যে আপোনাৰ মেটাৰ কৰিব তেনেকুৱা নহয় এতিয়া আপোনাৰ যদি এনেকুৱা থাকে তেতিয়াহ'লে আপোনাৰ মানে ভোটাৰ আইডি চাব তাৰপিছত আপোনাৰ পেন কাৰ্ড থাকিলে পেন কাৰ্ড চাব আধাৰ কাৰ্ড চাব এতিয়া চাব যে আপোনাৰ মিল কোনটোৰ লগত আছে এতিয়া আপোনাৰ মানি লওক যে আপোনাৰ যে মোৰ নামটোৱে মানি লওক যে মোৰ নাম MOSTOFA ঠিক আছে এতিয়া মোৰ মেট্ৰিকৰ ডকুমেণ্টত তেনেকুৱা আছে যদি হাই ছেকেণ্ডাৰী ডকুমেণ্টত থাকে MOSTUFA এতিয়া এই দুটা মেইন প্ৰব্লেম হৈ আছে এই দুটাত এতিয়া চাব যে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ডত আপোনাৰ নামৰ স্পেলিংটো কেনেকুৱা ঠিক আছে এতিয়া আধাৰ কাৰ্ডতো যদি
MOSTOFA যদি মেট্ৰিকৰ ডকুমেণ্টৰ লগত যদি মিল থাকে তেতিয়াহ'লে ইহঁতে মেইন ডকুমেণ্টখিনি মেট্ৰিকৰখিনি জমা কৰি দিব ঠিক আছে মেইনখিনি মেট্ৰিকৰখিনিয়ে আপোনাৰ ক্লাছ 10ৰখিনিয়ে মেইন বুলি আপোনাক জমা কৰাব আৰু যদি আপোনাৰ যদি মানে যদি বাকী ডকুমেণ্টতো যদি বা MOSTUFA থাকে যদি মোৰ ছেকেণ্ড ইয়াৰৰ ডকুমেণ্টৰ লগত যদি বাকী ডকুমেণ্ট এখনৰ যদি মিল থাকে তেতিয়াহ'লে ইহঁতে ছেকেণ্ড ইয়াৰৰ ডকুমেণ্টখিনিকে মেইন ডকুমেণ্ট বুলি তাতে জমা কৰাব ঠিক আছে এনে যদি আপুনি যদি এবিত এপ্লাই কৰে এবিত এপ্লাই কৰিলেতো আপোনাৰ ছেকেণ্ড ইয়াৰৰ ডকুমেণ্টৰ ভেলুৱে নাই আপোনাৰ মেট্ৰিকৰ ডকুমেণ্টে মেইন ঠিক আছে আৰু যদি আপুনি ইউবিৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ মেট্ৰিকৰ ডকুমেণ্টৰ ভেলু নাই মেট্ৰিকৰ অনলি ফৰ এটা ডকুমেণ্টে চাব সেইটো হৈছে এডমিট বাকী আপোনাৰ ছেকেণ্ড ইয়াৰৰ যি ডকুমেণ্ট আছে সেইখিনিয়ে চাব ঠিক আছে ইহঁতে এনেকৈ মিলাই ল'ব যে কাৰ লগত কোনখনৰ মিল আছে কিন্তু এইটোত আপোনাক কেতিয়াও ৰিজেক্ট নকৰে চবে জানে যে মোৰ যে নামটো আছে মোৰ নামৰ স্পেলিংটোতো মই মিষ্টেক কৰা নাই যোনে বৰ্ডৰ চাৰ্টিফিকেট বনাই ইয়ে টাইপিং মিষ্টেক কৰে ইয়াৰো নহয় লাখ লাখ যেতিয়া মানে চাৰ্টিফিকেট বনাই টাইপিঙৰ মিষ্টেক হৈ যায় তো ক'লে হ'ল যে ছাৰ আমি ভেৰিফাই কৰিব দিছোঁ এতিয়ালৈকে মানে আমাৰ অহা নাই এনেকৈ ক'লে এইটো আপোনাক একচেপ্ট কৰাই দিব ইয়াৰ পিছত কথা হ'ল যে দেউতাৰ নামৰ যিটো মানে অকণমান স্পেলিং ভুল থাকে এইটো প্ৰায় বহুতৰে থাকে এইটো থাকিলে আপোনালোকে কি কৰিব যে নিজৰ ডকুমেণ্টৰ লগত যদি দেউতাৰ ডকুমেণ্টখিনি যদি মিল নাথাকে তো এটা কথা মনত ৰাখিব যে দেউতাৰ ডকুমেণ্ট অনলি ফৰ ওৱান ডকুমেণ্ট চেক কৰিব ঠিক আছে যিকোনো এটা ডকুমেণ্ট আপুনি ভোটাৰ কাৰ্ডে দিয়ক আধাৰ কাৰ্ডে দিয়ক বা পেন কাৰ্ডে দিয়ক বা ড্ৰাইভিং লাইচেন্সে দিয়ক আপুনি যিখন ডকুমেণ্ট দিব এখনে ডকুমেণ্ট অৰিজিনেল ডকুমেণ্ট সেইখনে চেক কৰিব আপোনাৰ দেউতাৰ তো আপুনি যদি আপোনাৰ ডকুমেণ্টত আপোনাৰ দেউতাৰ নামটো যেনেকুৱা ঠিক আছে বা আপোনাৰ দেউতাৰ নামৰ আপোনাৰ দেউতাৰ যিমান ডকুমেণ্ট আছে চবতে যদি মানে নামটো ছেম ঠিক আছে মানে এখন ডকুমেণ্টৰ লগতো মিল নাই এতিয়া মানি লওক যদি ভোটাৰ কাৰ্ডত যদি নামটো মিলা নাই এইটো বেলেগ কথা যদি আধাৰ কাৰ্ডত মিলিছে নামটো তেতিয়াহ'লে আধাৰ কাৰ্ডটো আনি জমা দিব আপোনাৰ মেট্ৰিকৰ এডমিটত আপোনাৰ দেউতাৰ নামটো যি আছে ঠিক আছে এতিয়া যদি আপোনাৰ দেউতাৰ যিমান ডকুমেণ্ট আছে সেই ডকুমেণ্টবিলাকৰ যদি এখনতো লগত যদি মিল নাখায় ঠিক আছে এনেতো নৰ্মেলি কি হৈ যায় কাৰোবাৰ ভোটাৰ কাৰ্ডৰ দেউতাৰ ভোটাৰ কাৰ্ডৰ যিটো নাম সেইটো হয়তো মোৰ এডমিটৰ লগত নিমিলে কিন্তু দেউতাৰ পেন কাৰ্ডৰ যিটো নাম আছে সেইটো আকৌ মিলি যায় ঠিক আছে এনেকুৱা বহুতৰে হয় যে দেউতাৰ যিটো মানে ৰিয়েল নেম বা অৰিজিনেল নাম বা যিটো শুদ্ধ নাম সেইটো যদি আধাৰ কাৰ্ড আৰু মোৰ এডমিটৰখন মিল আছে কিন্তু ভোটাৰ কাৰ্ড আৰু পেন কাৰ্ডত এইটো মিল নাই ঠিক আছে এনেকুৱা বহুতৰে হয় তো যদি এনেকুৱা হয় তো সমস্যা যদি এনেকুৱা হয় যে দেউতাৰ মানে নামটো মোৰ যিটো এডমিট আছে এডমিটৰ নামখন যদি দেউতাৰ যিকোনো এটা ডকুমেণ্টৰ লগত যদি মিল থাকে তো যিখন ডকুমেণ্টৰ লগত মিল আছে সেইখন ডকুমেণ্ট লৈ আহিলে হ'ল কাৰণ যিকোনো এখনে ডকুমেণ্ট চেক কৰিব কিন্তু ইয়াতকৈ যদি ডাঙৰ প্ৰব্লেম কি হৈছে যে এখন ডকুমেণ্টৰ লগতো যদি মিল নাই মোৰ এডমিটত বা মোৰ ছেকেণ্ড ইয়াৰৰ মাৰ্কশ্বিট ৰিজাল্টত যিটো দেউতাৰ নাম আছে সেই নামৰ স্পেলিংটো দেউতাৰ কোনো ডকুমেণ্টৰ লগতে মিল নাই ঠিক আছে কোনো ডকুমেণ্টৰ লগতে মিল নাই তেতিয়াহ'লে আপুনি কি কৰিব তেতিয়াহ'লে সদায় এটা কথা মনত ৰাখিব তেতিয়াহ'লে সদায় ভোটাৰ কাৰ্ডখন লৈ যাবলৈ চেষ্টা কৰিব কাৰণ ভোটাৰ কাৰ্ডৰ নাম 95% মানুহৰ ভুল আহে হয় না এতিয়া আপোনালোকে সবেই জানে যে ভোটাৰ কাৰ্ডৰ নামত মানে আটাইতকৈ বেছি ভুল আহে ভোটাৰ আইডি কাৰ্ডত আটাইতকৈ কম ভুল আহে আধাৰ কাৰ্ডত ঠিক আছে এতিয়া যদি আপুনি আধাৰ কাৰ্ড লৈ যায় যদি দেখায় যে ইয়াত মোৰ দেউতাৰ নাম মানে ভুল আহিছে তেতিয়াহ'লে বিশ্বাস কৰাৰ সম্ভাৱনা বহুত কম কিন্তু আপুনি যদি ভোটাৰ কাৰ্ড লৈ যায় যদি দেখাই দিয়ে যে মোৰ এডমিটত যিটো মোৰ দেউতাৰ নাম আছে সেইটোৱে শুদ্ধ কিন্তু যে দেউতাৰ নামটো যে ভোটাৰ কাৰ্ডত দেখাই আছে সেইটো ভুল ঠিক আছে তেতিয়াহ'লে কিন্তু বিশ্বাস কৰি ল'ব যে হ'ব পাৰে যে ভোটাৰ কাৰ্ডত কাৰণ সবৰে নাম বেছিভাগ মানুহৰে নাম ভোটাৰ কাৰ্ডত কিবা না কিবা এটা ভুল আহে ঠিক আছে আপুনি ক'লে হ'ল যে ছাৰ আমি মানে ভোটাৰ কাৰ্ডত দেউতাৰ নামটো ভুল আহিছে দেউতাৰ নাম যিটো মোৰ এডমিটত আছে সেইটোৱে শুদ্ধ আমি কাৰেকশ্যন কৰাইছোঁ কিন্তু এতিয়ালৈকে আমাৰ নতুন মানে ভোটাৰ কাৰ্ডটো অহা নাই এনেকৈ আপুনি কিন্তু তাৰ পৰা বাচি আহিব পাৰে এনেকৈ কৈ দিলে কিন্তু আপুনি ভেৰিফাইড আপোনাৰ অল ডকুমেণ্ট ভেৰিফাই হৈ যাব আপোনাক একো কথা নকয় তো এনেকৈ আপুনি আপোনাৰ ডকুমেণ্টখিনি ভেৰিফাই কৰাব পাৰে তো আপোনাৰ একো প্ৰব্লেম নহ'ব তো ইনফৰমেশ্যনখিনি যদি ভাল লাগি থাকে আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি আপোনালোকৰ লগৰকেইটাক শ্বেয়াৰ কৰি দিব তো আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ জয় হিন্দ জয় ভাৰত